অসম এখন কৃষিপ্ৰধান ৰাজ্য। ৰাজ্যখনৰ প্ৰায় সংখ্যক লোক কৃষিকাৰ্যৰ সৈতে জড়িত হৈ গ্ৰাম্যাঞ্চলসমূহত বসবাস কৰে। কৃষিৰ সৈতে সাঙুৰ খাই থকা এই গ্ৰাম্য অঞ্চলৰ লোকসকলৰ অধিকাংশই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোক। এই গ্ৰাম্য অঞ্চলসমূহত বসবাস কৰা লোকসকলৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত চৰকাৰে বিভিন্ন ধজ্জাবাহী আঁচনিৰ জৰিয়তে অসমৰ গ্ৰাম্য অঞ্চলসমূহৰ পৰিৱেশ সলনি কৰিবলৈ আহুপুৰুষাৰ্থ চেষ্টা কৰি আহিছে। মহিলা সবলীকৰণ, গ্ৰাম্য জীৱিকা উত্তৰণ, স্বচ্ছতা, গ্ৰাম্য যোগাযোগ, গ্ৰাম্য অৰ্থনীতি, গ্ৰাম্য আন্তঃগাঁথনি আদি সকলো দিশৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখি অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সহযোগিতাত অসমৰ গ্ৰাম্য অঞ্চলসমূহক সৰ্বোদয়ৰ দিশে ধাৱিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে ডিডি অসম। মই তৃষ্ণা শইকীয়া। চৰকাৰৰ যিসমূহ আঁচনি আছে সেই আঁচনিসমূহ কেনেদৰে ৰূপায়িত হৈ আছে তাক জানিবলৈ আমি আৰম্ভ কৰিছিলোঁ এই বিকাশ অনুষ্ঠানটি। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তলৈ গৈছোঁ, ৰাইজৰ সৈতে মত বিনিময় কৰিছোঁ। আজি আহিছোঁ চিপাঝাৰ সমষ্টিলৈ। চিপাঝাৰ সমষ্টিত এই আঁচনিসমূহ কেনেদৰে ৰূপায়িত হৈ আছে তাক আজি আপোনালোকৰ আগত দাঙি ধৰিম। চৰকাৰৰ জনকল্যাণকামী আঁচনিসমূহ বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সহযোগিতাত ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে ৰূপায়ণ কৰি ৰাইজক উপকৃত কৰাৰ দিশে আগবাঢ়িছে। মোৰ কাৰণে আটাইতকৈ এটা সৌভাগ্য বিষয়। এই সৌভাগ্যৰ বিষয়টো হৈছে কি যে মই মূলতঃ মানুহজন আছিলোঁ ভাষা সাহিত্য সংস্কৃতিৰ এজন সেৱক হিচাপে। কিন্তু যেতিয়া মই চৰকাৰী চাকৰিৰ পৰা অৱসৰ ল'লোঁ আৰু তেতিয়াই আমাক কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আন্তৰিক প্ৰচেষ্টাত আজি মই চিপাঝাৰ সমষ্টিলৈ এগৰাকী প্ৰতিনিধি হিচাপে আহিবলগীয়া হ'ল। আৰু আহিবলগীয়া হোৱাৰ লগে লগেই কিছু দায়িত্ব তেখেতসকলে মোৰ ওপৰত দি দিলে। এই সমষ্টিটো যি ধৰণে ভাষা সাহিত্য সংস্কৃতিৰ এটা পীঠস্থান বুলি মই অভিহিত কৰিছোঁ, একেধৰণে এই সমষ্টিটোৰ মানুহখিনিৰ যিটো নেকি অৰ্থনৈতিক দুৰ্দশা আৰু অনুগ্ৰহতা, তাৰ কাৰণেই আমাক কিছু পৰামৰ্শ দিছিলে যে আপুনি এই দিশত কিছু গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব আৰু আমি আপোনাক সহায় কৰিম। আৰু আজি মই সেই কথাখিনিকেই আপোনাৰ পৰ্যায়ক্ৰমে মই ক'ম। সেয়া হৈছে কি যে কেনেকৈ প্ৰতিটো দিশতে আমি এই চিপাঝাৰ সমষ্টিটো অনগ্ৰসৰ চিপাঝাৰ সমষ্টিটো অৰ্থনৈতিক ক্ষেত্ৰত অনগ্ৰসৰ, কিন্তু সামাজিক সাংস্কৃতিক ক্ষেত্ৰত কিন্তু এই চিপাঝাৰে এটা নতুনত্ব আনিছে। গতিকে পৰ্যায়ক্ৰমে মই সেইখিনি কথা আজি ক'বলৈ পাই মই ধন্য মানিছোঁ যে এই আজি 4টা বছৰত, মূলতঃ মই 4টা বছৰ বুলি এইকাৰণেই কৈছোঁ যে এটা বছৰ আমি কোভিডত গৈছে। তাৰপিছত নিৰৱচ্ছিন্নভাৱে দিনে নিশাই আমি পৰিকল্পনা যুগুত কৰি যেতিয়া মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে আমি কাম কৰিছোঁ, তেতিয়া কিন্তু প্ৰতিটো দিনতেই আমি বিকাশৰ একোটা পদক্ষেপ ল'বৰ কাৰণে আমি বাধ্য হৈছোঁ আৰু সেইমতে আমি কাম কৰি গৈ আছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ চিপাঝাৰ সমষ্টি বৰ্তমান উন্নয়নৰ দিশে ধাৱমান। সমষ্টিটোৰ গ্ৰাম্য অঞ্চলসমূহত ৰূপায়ণ কৰা বিভিন্ন আঁচনি, বিশেষকৈ গ্ৰাম্য পথসমূহৰ নিৰ্মাণে জনসাধাৰণক বাৰুকৈ উপকৃত কৰিবলৈ সক্ষম হৈছে। প্ৰথম এটা প্ৰাকৃতিক দুৰ্যোগৰ কথা আমি ক'বই লাগিব। সেয়া হৈছে কি যে আমাৰ এই চিপাঝাৰ যিটো এতিয়া বৰ্তমান আগৰ চিপাঝাৰ হৈ থকা নাই। এই চিপাঝাৰখনত আৰু 5টা গাঁও পঞ্চায়ত, আৰু যেতিয়া পঞ্চায়তৰ ডিলিমিটেশ্যন হৈছে তেতিয়া 4টা পঞ্চায়ত সংযোগ হৈছে। আৰু এই 4টা গাঁও পঞ্চায়তত প্ৰায় 35,000 মানুহ ইয়াত সংযোগ হৈছে। গতিকে এতিয়া এইখন চিপাঝাৰ সমষ্টিটো আমি প্ৰত্যেকেই জানো যে এতিয়া সমজিলা। গতিকে সমজিলা হিচাপে প্ৰায় 2.5 লাখ মানে মানুহৰ এটা সমষ্টি এইটো। সেইকাৰণে আমি কি কৰিবলগীয়া হৈছে যে 26টা পঞ্চায়তত কেনেকৈ আমি কামবোৰ কৰিম, কি ধৰণে কামবোৰ কৰিম, ঠিক তেনেকুৱা কেইটামান পৰিকল্পনা আমি যুগুত কৰিছোঁ, যাতে আমি যি সমবিকাশৰ যিটো ধাৰা, উন্নয়নৰ যিটো ধাৰা, এই ধাৰাটো যাতে কোনো এটা পঞ্চায়তে যাতে ক'ব নোৱাৰে আমাৰ পঞ্চায়তত কাম বেছিকৈ হৈছে বা বেলেগ পঞ্চায়তত কাম কমকৈ হৈছে। সেইখিনিৰ কাৰণে আমি যি ধৰণে পৰিকল্পনা যুগুত কৰিছোঁ, সেই পৰিকল্পনা অনুসৰি আমি আগবাঢ়ি গৈছোঁ। আৰু আটাইতকৈ
এটা গুৰুত্বপূৰ্ণ দিশটোৰ কথা ক'বলৈ গৈ মই এইখিনি কথা ক'লোঁ সেয়া হৈছে কি যে আমাৰ চিপাঝাৰখনতেই সৰ্বাধিক নৈ আছে এই নৈ এটা অন্যতম নৈ নাম হৈছে আমি জানোৱেই ননৈ ননৈৰ পিছতে বৰনদী আছে বৰনদীৰ পিছতে আছে আমাৰ কেইবাখনো নৈ যেনে আমাৰ ডিমিলা নৈ যেনে কালপানী নৈ বা আমাৰ দিগজ নৈ এই ধৰণৰ সৰু সুৰা যিমানবোৰ নৈ আছে এই নৈয়ে কি কৰে যে ঠিক বাৰিষাৰ সময়তে যিমানবোৰ উন্নয়নৰ কাম হয় সেই কামবিলাকৰ বিশেষকৈ খেতি বাতিৰ ক্ষেত্ৰত আমাৰ পথবিলাক নিৰ্মাণ কৰিছোঁ পথবিলাকৰ ক্ষেত্ৰত এটা মানে উন্নয়নৰ ধাৰাটো স্তব্ধ কৰাৰ এটা প্ৰক্ৰিয়াটোৰ কাৰণে আমাৰ বহু ক্ষেত্ৰত আমি আগবাঢ়ি গৈও অকণমান পিছ পৰি ৰ'বলগীয়া হৈছে আজিৰ পৰা প্ৰায় 2 বছৰ আগতে ননৈ যেতিয়া বানপানীত 4টা মথাউৰি মানে ভাঙি গ'ল যোৱাৰ লগে লগে এটা প্ৰলয় হৈ গ'ল আৰু সেই প্ৰলয়ত আমাৰ একেবাৰে পশ্চিম দৰঙৰ যিমানবোৰ নতুনকৈ আমি পথ নিৰ্মাণ কৰিছিলোঁ যিমানবোৰ আমাৰ গুৰুত্বপূৰ্ণ কাম আমি আৰম্ভ কৰিছিলোঁ সকলোবোৰ কামেই স্থবিৰ হৈ গ'ল কিন্তু লগে লগে আকৌ সেই যিখিনি ক্ষতিপূৰণ এই ক্ষতিপূৰণটো 1 নম্বৰ আমি মথাউৰি নিৰ্মাণ কৰিবলগীয়া হ'ল 4টা মথাউৰি আকৌ ৰাস্তা ঘাটবোৰ ঠিক কৰিবলগীয়া হ'ল গতিকে এই ধৰণে উন্নয়নৰ ক্ষেত্ৰত যিটো গতিধাৰা এই গতিধাৰাটো স্থগিত হৈছে আৰু হোৱাৰ কাৰণে আমাৰ কিছু মানে ধাৰাবাহিকতাত উন্নয়নৰ ধাৰাবাহিকতাত বহু পৰিমাণে আমি আগবাঢ়িব পৰা নাই যদিও তাৰ মাজতো এই যিখিনি প্ৰাকৃতিক দুৰ্যোগৰ মাজতো কিন্তু আমি গুৰুত্বপূৰ্ণ কেইবাটাও কাম সম্পন্ন কৰিছোঁ গতিকে মই এইটোৱে দাবী কৰিব পাৰোঁ যে স্বাধীনতাৰ আজি ৭৬ বছৰ এই ৭৬ বছৰত যিখিনি কাম হোৱা নাছিল প্ৰতিটো বছৰত যদি খতিয়ান আমি দাঙি ধৰোঁ তেতিয়াহ'লে আমাৰ 4টা বছৰত আমাৰ প্ৰায় 50 বছৰৰ যি কাম সেই কামখিনি আমি 4টা বছৰত কৰিছোঁ আৰু এই কৰাৰ কাৰণে আমাৰ হাতত তথ্য সেই তথ্য কি তথ্য চৰকাৰী তথ্য এই চৰকাৰী তথ্য আমাৰ হাতত মজুত আছে মই সেই চৰকাৰী তথ্য আজি আমাৰ আপোনালোকৰ হাতত আমি দিব পাৰিম চৰকাৰৰ বিভিন্ন জনকল্যাণকামী আঁচনিসমূহৰ ভিতৰত এখন উল্লেখযোগ্য আঁচনি হৈছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনি মজুৰিভিত্তিক কামৰ জৰিয়তে ৰাস্তা ঘাট নলা নৰ্দমা বন পৰিৱেশ প্ৰাকৃতিক সম্পদৰ সুৰক্ষাৰ বাবে আঁচনিখনে গ্ৰহণ কৰিছে উল্লেখযোগ্য ভূমিকা গ্ৰাম্য অঞ্চলৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধনৰ উপৰিও আৰ্থিকভাৱে অতি পিছপৰা শ্ৰেণীৰ পৰিয়ালক ব্যক্তিগত সম্পদ সৃষ্টি কৰি দিয়াৰ যোগেদি বহনক্ষম জীৱিকাৰ সন্ধান দিবলৈও সক্ষম হৈছে এই আঁচনিখন ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে চিপাঝাৰ সমষ্টিৰ বিভিন্ন অঞ্চলত এই আঁচনিখনৰ সফল ৰূপায়ণ আমি দেখিবলৈ পাইছিলোঁ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন চমুকৈ MGNৰেগা আঁচনিখনৰ সম্পৰ্কে জানিবলৈ আমি চিপাঝাৰ সমষ্টিৰ বিয়াসপাৰা গাঁও পঞ্চায়তলৈ গৈছিলোঁ মই বৰ্তমান চিপাঝাৰৰ এখন বিশেষ গাঁৱত উপস্থিত আছোঁ বিশেষ বুলি মই এই কাৰণে কৈছোঁ এই গাঁওখন বিয়াস ওজাপালিৰ জন্মস্থান সেইকাৰণে নাম ৰখা হ'ল বিয়াসপাৰা আৰু যদি আমি ইতিহাসৰ পাতলৈ চাওঁ তেতিয়াহ'লে আমি স্বাধীনতা আন্দোলনৰ কথা ক'ব পাৰোঁ সেই আন্দোলনত বহুকেইগৰাকী লোকে ইয়াৰ পৰা অংশগ্ৰহণ কৰিছিল আমি যদি পথৰুঘাটৰ ৰণলৈ চাওঁ তেতিয়াহ'লে পথৰুঘাটৰ ৰণত তেওঁলোকে সক্ৰিয়ভাৱে এই গাঁৱৰ পৰা লোকসকলে অংশগ্ৰহণ কৰিছিল আৰু বিশেষভাৱে এই গাঁওখনত চৰকাৰে গুৰুত্ব দিয়া দেখিবলৈ পাইছোঁ চৰকাৰৰ ফালৰ পৰা বহুকেইখন আঁচনিৰ জৰিয়তে এই গাঁওখন উন্নয়নৰ দিশে বিকাশৰ দিশে আগুৱাই লৈ যাবলৈ সক্ষম হৈছে চিপাঝাৰ সমষ্টিৰ এখন প্ৰসিদ্ধ গাঁও বিয়াসপাৰা গাঁওখনত আমি দেখিবলৈ পাইছিলোঁ MGNৰেগা আঁচনিৰ জৰিয়তে নিৰ্মাণ কৰা গ্ৰাম্য পথ 2024 আৰু 25 বিত্তীয় বৰ্ষত 9,44,229 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গ্ৰাম্য পথ আমি দেখিবলৈ পাইছিলোঁ গ্ৰাম্য পথৰ নিৰ্মাণৰ ফলত অঞ্চলত বসবাস কৰা ৰাইজ যথেষ্টখিনি উপকৃত হৈছে বুৰঞ্জী প্ৰসিদ্ধ পথৰুঘাটৰ বিদ্ৰোহত বিয়াসপাৰা গাঁৱৰ বহুকেইজন লোক শ্বহীদ হৈছিল সেয়ে চৰকাৰে গাঁওখনত শ্বহীদসকলৰ নামত গ্ৰাম্য পথ নিৰ্মাণ কৰাত গুৰুত্ব দিয়া দেখা গৈছে প্ৰবীণ মুক্তিযোদ্ধা
পথৰুঘাটৰ ৰণৰ লেখক সাহিত্যিক সাংবাদিক সমাজকৰ্মী পণ্ডিত দীনদয়াল শৰ্মাৰ ঘৰলৈ যোৱা পথটো চৰকাৰী MGNৰেগা আঁচনিৰ জৰিয়তে 8,80,280 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দেখা গ'ল। এইখন গাঁও দৰং জিলাৰ ভিতৰতে এখন ঐতিহ্যমণ্ডিত গাঁও। ইয়াত বহু ইতিহাস জড়িত হৈ আছে, ইয়াত বুৰঞ্জী বিজড়িত হৈ আছে। প্ৰথম কথা দৰঙৰ যি অনুপম পুৰাতন কৃষ্টি ব্যাসৰ ওজাপালি, এই ব্যাসৰ ওজাপালি আমাৰ এই গাঁওখনত জন্ম হৈছিলে, সেইফালৰ পৰা আমি গৌৰৱ কৰিব পাৰোঁ। আৰু দ্বিতীয় কথা হ'ল কি ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই গাঁওখনৰ পৰা পুৰুষ মহিলা মিলি 27গৰাকী লোক জঁপিয়াই পৰিছিলে। অৰ্থাৎ ভাৰতৰ স্বাধীনতা অনাৰ ক্ষেত্ৰত আমাৰ গাঁওখনৰ অৰিহণা আছে, ভূমিকা আছে। আৰু সমান্তৰালভাৱে 1894 চনত ইতিহাস বিজড়িত যি পথৰুঘাট কৃষক বিদ্ৰোহ হৈছিলে, সেই কৃষক বিদ্ৰোহতো এই গাঁওখনৰ দুগৰাকী মানুহ জড়িত হৈ পৰিছিলে, দুমুহু শৰ্মা আৰু ঠগা শেখ। কিন্তু বহু দিন ধৰি বহু কাল ধৰি এই গাঁওখন কিন্তু সমস্যাত জৰ্জৰিত হৈ আছিলে। বিশেষকৈ ৰাস্তা ঘাটৰ যাতায়াতৰ তেনেকৈ সুব্যৱস্থা নাছিলে। শেহতীয়াকৈ আমি 5টা ৰাস্তাত ভাল পথ পাবলৈ সক্ষম হৈছোঁ। আৰু কাৰ সুবাদত পাবলৈ সক্ষম হৈছোঁ? 5গৰাকী মুক্তি সংগ্ৰামী, 5গৰাকী মুক্তিযোদ্ধাৰ নামত চৰকাৰে 5টা ৰাস্তা আমাক দিছে, উৎসৰ্গা কৰিছে তেওঁলোকৰ নামত আমাক উপহাৰ দিছে। তাৰ কাৰণে আমি ধন্য আচলতে। হয়, আৰু আন সুবিধাসমূহ কেনেকুৱা ধৰণে পাইছে? এতিয়া আমাৰতো যথেষ্ট এতিয়া সমস্যা আছে। খোৱা পানীৰ সমস্যা আছিলে, এখন পানী যোগান দিছে। সেই পানী যোগানখন কিন্তু এতিয়াও 100% পৰিয়ালে পাবলৈ সক্ষম হোৱা নাই। পৰ্যায়ক্ৰমে কামসমূহ হৈ আছে। ইয়াত বিদ্যালয় এখন আছিলে, হাইস্কুল এখন আছিলে, কিন্তু ছাত্ৰ ছাত্ৰীৰ অভাৱত সেই বিদ্যালয়খন সম্প্ৰতি বন্ধ হৈ আছে। আমি ৰাইজে দাবী জনাইছিলোঁ যে বিদ্যালয়খন জীয়াই ৰখা হওক, কাৰণ তাত ৰাইজে শ্ৰম কৰি সেই বিদ্যালয়খন গঢ়ি তুলিছিলে, কিন্তু সেইখন বিদ্যালয় মৰহি গ'ল, বন্ধ হ'ল। দৰং জিলাৰ একেবাৰে পশ্চিম সীমাৰ ডিপিলা মৌজাত অৱস্থিত এখন ঠাই হৈছে খটৰা, আৰু ইয়াতেই অৱস্থিত ঐতিহাসিক খটৰা সত্ৰ, যিখন সমগ্ৰ অসমৰ এখন উল্লেখযোগ্য তথা প্ৰধান সত্ৰ। হৰিনামৰ ধ্বনিৰে প্ৰবাহিত হৈ থকা সত্ৰখন এক বৈকুণ্ঠপুৰীত পৰিণত হৈছে। এই সত্ৰত নাই কোনো জাতিভেদ, ধৰ্ম সম্প্ৰদায়ৰ ভেদভাৱ। সকলো লোকেই খটৰা সত্ৰত ভক্তি সহকাৰে সেৱা নৈবেদ্য অৰ্পণ কৰে। ইয়াত কোনো লোকৰে প্ৰৱেশত বাধা নাই। সকলো সম্প্ৰদায়ে মিলি এই সত্ৰখনক এক সমন্বয়ৰ ক্ষেত্ৰলৈ গঢ়ি তুলিছে। এই দৰঙৰ ঐতিহাসিক খটৰা সত্ৰ, এই সত্ৰখন 1568 খ্ৰীষ্টাব্দতে প্ৰতিষ্ঠা হৈছিলে। আচলতে বয়সৰ জোখাৰে খটৰা সত্ৰৰ আন্তঃগাঁথনি উন্নয়নটো আৱশ্যকীয়ভাৱে আগবঢ়া বুলি আমি ক'ব নোৱাৰোঁ। তৎসত্ত্বেও চৰকাৰীভাৱে আমি পৰ্যায়ক্ৰমে কিছু সহায় পাই আহিছোঁ। আগৰ যিবিলাক বিধায়ক সাংসদ আছিলে, তেখেতসকলেও যৎপৰোনাস্তি সত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে সহায় আগবঢ়াইছে। আৰু শেহতীয়াভাৱে আমি অসম চৰকাৰৰ জৰিয়তে যে অসম চুক্তিৰ আধাৰত অসমৰ সত্ৰৰ সংৰক্ষণ উন্নয়নৰ ক্ষেত্ৰত যি আঁচনি প্ৰয়োগ হৈছিলে, সেই আঁচনিৰ পৰা আমি কিছু লাভান্বিত হৈছোঁ। যে আমাৰ এতিয়া সত্ৰৰ কীৰ্তন ঘৰটোৰ চিলিং কৰা হৈছিলে, আৰু তাৰ তলৰ যিখিনি মজিয়াৰ যিখিনি টাইলছখিনি লগোৱা হৈছে, চৌহদৰ পকী বেৰখিনি কৰা হৈছে। আৰু আমাৰ অসম দৰ্শন আঁচনিৰ ফালৰ পৰা আমি 10 লাখ টকা পাইছিলোঁ। এই 10 লাখ টকাৰে আমি ভকতসকলৰ ভোগ গৃহটো নিৰ্মাণ কৰিছোঁ, আৰু তাত দৰ্শনাৰ্থীসকলেও কিছু উপকৃত হৈছে। ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত সত্ৰখনত বহু উন্নয়নমূলক আঁচনিৰ ৰূপায়ণৰ কাম কৰা আমি দেখিছিলোঁ। সত্ৰখনত মহাত্মা গান্ধী নিয়োগ নিশ্চিত আঁচনিৰ জৰিয়তে সত্ৰৰ চৌদিশত ভূমি উন্নয়ন কৰি তাত ব্লক ইটাৰে পকীকৰণ কৰি সত্ৰখনৰ পৰিৱেশৰ লগতে যাত্ৰীসকলক উপকৃত কৰা পৰিলক্ষিত হ'ল। সত্ৰখনত আমি দেখিবলৈ পাইছিলোঁ পঞ্চদশ বিত্তীয় আয়োগ আঁচনিৰ অধীনত সত্ৰখনৰ লগতে সত্ৰখনৰ চৌদিশত সুন্দৰভাৱে ৰং কৰি এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে। একেখন আঁচনিৰ দ্বাৰা চৰকাৰী সত্ৰখনলৈ অহা যাত্ৰীসকলৰ সুবিধাৰ বাবে
8 লাখ টকা ব্যয় কৰি এখন শৌচাগাৰ নিৰ্মাণ কৰি দিয়া আমি দেখিবলৈ পাইছিলোঁ। ইয়াৰ উপৰিও চৰকাৰে অসম দৰ্শন আঁচনিৰ জৰিয়তে 10 লাখ টকা প্ৰদান কৰি সত্ৰখনত এক আধ্যাত্মিক পৰিৱেশ গঢ়ি তুলিছে। বৰ্তমানৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ যেতিয়া বিত্তীয় মন্ত্ৰী আছিলে তেতিয়া তেখেতে এবাৰ আমাৰ কাৰ্যসূচীত খটৰাসত্ৰলৈকে আহিছিলে। তেতিয়াও তেখেতে এটা আনটাইড ফাণ্ডৰ পৰা আমাক 10 লাখ টকা দিছিলে। সেই 10 লাখ টকাৰো আমি সত্ৰৰ উন্নয়নৰ কাম কৰিছোঁ আৰু শেহতীয়াভাৱে আমাক আমাৰ সত্ৰৰ যিটো পুৰণা ৰঙিয়াল গৃহ অৰ্থাৎ নাট্যমঞ্চ এইটোৰ এনে পুনৰ নিৰ্মাণৰ কাৰণে আৰু সত্ৰৰ যিটো ঐতিহাসিক পুখুৰী আমাৰ সত্ৰৰ ভাষাৰে প্ৰসাদ ধোৱা পুখুৰী বুলিয়েই কয়, সেই প্ৰসাদ ধোৱা পুখুৰীটোৰ উন্নয়নৰ কাম কৰা হৈছে। সেইটোকে তলিৰ পৰা আমি পকী কৰি আনিছোঁ, তাত 16 লাখ টকা। আৰু বৰ্তমান যিটো আমাৰ ৰঙিয়াল গৃহৰ কাম নিৰ্মাণ কাৰ্য চলি আছে, আধা কাম হৈছে আৰু আধা পইচা আমি পাইছোঁ, বাকীখিনি পইচা পাবলৈ বাকী আছে আৰু সেইখিনি পইচা পালে কামখিনি সম্পূৰ্ণ হ'ব। আৰু ঠিক এনেধৰণে আমাৰ স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱেও আমাৰ সত্ৰবাসী ৰাইজৰ মানে অনুৰোধ ৰক্ষা কৰি তেখেতে আমাৰ সত্ৰৰ মজিয়াখন, বিশেষকৈ আমাৰ ইয়াতে যে 5টি মহোৎসৱ হয় ভাদৰ আহিন মাহৰ সংক্ৰান্তিত, সেই মহোৎসৱত অগণন ভক্তৰ সমাগম হয়। অসমৰ বিভিন্ন জিলাৰ পৰা অগণন ভকত হয়। হ'লে ইয়াতে আচলতে এইটো বাৰিষাৰ কাল থাকে, সাধাৰণ বৰষুণ দিলে বোকা পানীৰ সৃষ্টি হয়। গতিকে ইয়াৰে মানে পথাৰখিনি উন্নয়নৰ কাৰণে বিধায়কদেৱক অনুৰোধ জনোৱাত আমাৰ সত্ৰৰ পদপথৰ উত্তৰ ফালে আৰু পূব ফালে মূল যিখিনি মানে ভকতসকলৰ মানে সমাগম স্থান, এই স্থানখিনি CC ব্লক লগাই বৰ সুন্দৰ কৰি দিছে। এতিয়া ভক্তসকলৰ যথেষ্ট সুবিধা হৈছে। আৰু আমাৰ সত্ৰৰ পশ্চিম ফালে এখন ফিল্ড আছে য'ত 5টিৰ মেলা হয়। মেলাত তাৰমানে আমাৰ যিবোৰ ভকতবিলাক তাৰমানে দোকানী ব্যৱসায়ী বা ইয়াৰে আমাৰ বাকী মুকলি সময়ত সত্ৰলৈ অহা দৰ্শনাৰ্থীবিলাকে তাতে গাড়ী ঘোঁৰা ৰখাই জিৰণি কৰে। তাত এটা টয়লেটৰ ব্যৱস্থা কৰি দিছে প্ৰায় 8 লাখ টকাৰ। কিন্তু সেই নিৰ্মাণ কাৰ্যটো আমাৰ সত্ৰৰ ফালৰ পৰাই কৰা হৈছে। তেখেতে কৈছিল যে সত্ৰৰ চৌহদত কৰা কামখিনি সত্ৰৰ ফালৰ পৰাই নিৰ্মাণ কৰিব, তাৰে কিন্তু আমি পইচা পোৱা নাই। আমি গম পোৱা মতে বিভাগীয়ভাৱে আমি যোগাযোগ কৰি আছোঁ যে সেই শিতানৰ পইচাটো অহা নাই, 15 ফাইনেন্সৰ পৰা পইচা দিম বুলি কৈছিল। এনেধৰণে এতিয়া শেহতীয়াভাৱে কিন্তু সত্ৰৰ অন্তৰ্গাঁথনি কিছু পৰিৱৰ্তন হৈছে। চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহৰ ভিতৰত এখন উল্লেখযোগ্য আঁচনি হৈছে অমৃত সৰোবৰ আঁচনি। এই আঁচনিখনৰ জৰিয়তে গ্ৰাম্য অঞ্চলসমূহত বৃহৎ পুখুৰী নিৰ্মাণ কৰি তাত মৎস্য পালন কৰি গ্ৰাম্য অৰ্থনীতি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। আৰু এই আঁচনিখনৰ জৰিয়তে বৰ্তমান গ্ৰাম্য অঞ্চলৰ ৰাইজ বা সংগঠনসমূহ যথেষ্ট উপকৃত হোৱা আমি দেখিবলৈ পাওঁ। আমি গৈছিলোঁ চিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ডুমনিচকী গাঁও পঞ্চায়তলৈ। কানিদল গাঁৱলৈ গৈ আমি দেখিবলৈ পাইছিলোঁ তাত নিৰ্মাণ কৰা এটা বৃহৎ পুখুৰী। অমৃত সৰোবৰ আঁচনিৰ জৰিয়তে ৮৬ বিঘা মাটিত ১,৬১,৩৪,০০০ টকা ব্যয় সাপেক্ষে 4টা বৃহৎ পুখুৰী নিৰ্মাণ কৰা হৈছে। আপোনালোকৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত অঞ্চলসমূহত চৰকাৰৰ আঁচনিসমূহ কেনেদৰে ৰূপায়িত হৈ আছে? চাওক, আমাৰ চিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দৰং জিলা পৰিষদৰ উদ্যোগত আমি মাননীয় বিধায়ক মহোদয়ৰ তৎপৰতাত আমি উন্নয়ন খণ্ডৰ জৰিয়তে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম আমি হাতত লৈছিলোঁ। বিশেষকৈ 13 ফাইনেন্স, 15 ফাইনেন্স, MG এনৰেগা, অসম দৰ্শন, MPLAD, MLLADৰ ভিতৰে আদি কৰি আমি বিভিন্ন আঁচনিত আমি উন্নয়নমূলক কাম কৰিছোঁ। তাৰে ভিতৰত আপোনালোকে দেখিছে আমি মাননীয় প্ৰধানমন্ত্ৰীদেৱৰ যিটো তেওঁ সপোন বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে আমি ৭৩টাকৈ অমৃত সৰোবৰ আমাৰ চিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত আমি লৈছিলোঁ। তাৰে এইটো এটা কানিদল অমৃত সৰোবৰ। ইয়াতে 86 বিঘাৰে মাটিৰে আমি এটা অমৃত সৰোবৰ খান্দিছিলোঁ। আৰু এই অমৃত সৰোবৰ খান্দি আমি কিছুমান যুৱক যুৱতীক নিয়োজিত কৰিবৰ কাৰণে ইয়াত আমি নিয়োজিত কৰিছিলোঁ। আৰু তেওঁলোকে এই উপাৰ্জনেৰে দিয়ে তেওঁলোকে বিভিন্ন ধৰণৰ আৰ্থিক ক্ষেত্ৰত সহায় লাভ কৰিছে। আৰু আমি আপোনালোকে দেখিছেই আমি আমাৰ যিকেইখন সত্ৰ, আমাৰ ঐতিহ্যমণ্ডিত খতৰা সত্ৰই হওক, ৰঘুনাথ সত্ৰই হওক বা আমাৰ দেৱানন্দ সত্ৰই হওক, আমি এই সত্ৰসমূহত আমি মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনিৰ জৰিয়তে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম আমি হাতত লৈছোঁ। তাৰে ভিতৰত
ফেভাৰ ব্লকছ কৰি আমি ফেভাৰ ব্লকৰে বা তেওঁলোকৰ ৰং কৰি বা তেওঁলোকৰ পেচাবগাৰ শৌচগাৰ এনেকুৱাকৈ আমি 15 ফাইনেন্সৰ জৰিয়তে বিভিন্ন ধৰণৰ উন্নয়ন কাম আমি কৰি দিছোঁ। এই প্ৰজেক্টটো যিটো কানিদলত আমি এতিয়া বৰ্তমান উপস্থিত হৈ আছোঁ, এই কানিদল প্ৰজেক্টটো 1,61,00,000 ব্যয় সাপেক্ষে আমি ইয়াত আৰম্ভ কৰিছিলোঁ। ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ গোটেই 86 বিঘাতেই ধুনীয়াকৈ ফেন্সিং কাটা তাঁৰ নিৰ্মাণ কৰি আমি মাটিটো সংৰক্ষণ কৰি ৰাখিছোঁ। আৰু ইয়াত আমাৰ হাঁহ কুকুৰা পালন কৰিছে, মৎস্য পালন কৰিছে, তেওঁলোকে নিজে নিজে উপাৰ্জন কৰিছে। তেওঁলোকৰ মৃৎশিল্প এটা আছে, এই মৃৎশিল্পৰ জৰিয়তে তেওঁলোকে এই যিখন শিল্প আমাৰ কৰ্মত জড়িত হৈছে সেইসকলে ইয়াৰ পৰা উপাৰ্জন কৰি আছে। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনিৰ জৰিয়তে পুখুৰীৰ চাৰিওফালে ব্লক ইটাৰে পকীকৰণ কৰি এক অনন্য পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হৈছে। তাত স্থানীয় সংগঠনসমূহে মাছৰ লগতে পুখুৰীৰ চাৰিওফালে কলৰ খেতি কৰি আৰ্থিকভাৱে লাভান্বিত হৈছে। চৰকাৰৰ ফালৰ পৰা অমৃত সৰোবৰ আঁচনিখন ইয়াত ৰূপায়িত কৰা হৈছে, তাৰ ফলত আপোনালোকৰ কেনেকুৱা ধৰণৰ সুবিধা হৈছে এইখিনি কথা জানিব বিচাৰিছোঁ। অমৃত সৰোবৰত আমি বহুতখিনিয়ে উপকৃত হৈছোঁ। ইয়াতে আমি প্ৰথমতে মাছ পালন কৰিছোঁ, দ্বিতীয়তে আমি কলৰ খেতি বাগান লগাইছোঁ, তৃতীয়তে আমি ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম খুলিছোঁ আৰু হাঁহৰ ফাৰ্ম খুলিছোঁ। লগতে গোপালনো আমি 5জনী গাই আনিছোঁ, আমি সেয়া পালন কৰিছোঁ। লগতে আমি অলপ চলপকৈ এই পুখুৰী পাৰত কিছু খেতি লগাইছোঁ, জিকা, ভোল, অমিতা এনেকৈ লগাইছোঁ, নেমু টেঙা লগাইছোঁ। এনেকৈ আমি 2খন গাঁও কানিতল আৰু শিঙিমাৰীৰ যি 65 ঘৰ গিৰি আমি ইয়াতে উপকৃত হৈ আমি কাম চলাই আছোঁ। আমাৰ গাঁও 2খনত বিশেষকৈ আমাৰ দুখীয়া দৰিদ্ৰৰ মানুহ, আমি বিশেষকৈ হীৰা সম্প্ৰদায়ৰ মানুহ, আমি গোটেইখিনি মানুহে মাছমৰীয়া আৰু বাচন কৰা মানুহ আছিলোঁ। সেয়ে আমাৰ এইখিনি মাটিত আমি আগতে বাচন কৰি খাইছিলোঁ, বাচনৰ বিক্ৰী কৰি আমাৰ গোটেই মানুহখিনি জীৱিকা নিৰ্বাহ কৰিছিল। আৰু এতিয়াও আমি বাচন বৰ্তন গিলাচ কাপ কলহ টেকেলি এইবিলাক চৰু জৰু এইবিলাক বনাই কিনে আমি ইয়াতে উপকৃত হৈ আছোঁ। এতিয়াও আমাৰ ঘৰে ঘৰে বাচন বৰ্তন গঢ়িয়াই আছে। আৰু চৰকাৰ আমাৰ এটা ক'বলৈ গ'লে আমি MLA ছাৰৰ পৰা আমি এটা বিশেষ সুবিধা পাইছিলোঁ। সেই সুবিধাটো হৈছিল আমাক এটা হীৰা মৃৎশিল্পৰ কাৰণে আমাক প্ৰশিক্ষণ দিছিল। ধুবুৰীত গৈ আমি সেই প্ৰশিক্ষণটো লৈ আহিছিলোঁ। আমাৰ ইয়াৰে 13জন মাইকী আৰু এই যুৱকক নি প্ৰশিক্ষণ দি লৈ আহিছিল। সেয়ে আমিও এই আঁচনিত এতিয়া তাৰমানে আমি সৰু সৰু মেচিন কিচন আনি পেলাই আমি গিলাচ বাতি এইবিলাক তাৰমানে কাপ প্লেট বনোৱা হৈছে। চিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন অঞ্চলত আমি দেখিবলৈ পাইছিলোঁ উন্নয়নমূলক আঁচনিৰ কাম। স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়াৰ উল্লেখযোগ্য ভূমিকা আছে এই উন্নয়নৰ দিশত। খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, এই খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় চিপাঝাৰত মাথোন এটাই, 26টা আমাৰ গাঁও পঞ্চায়ত আছে। আৰু এই 26টা গাঁও পঞ্চায়তত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় মাথোন এটা। আৰু এই গোটেই 26টা গাঁও পঞ্চায়তৰ লৈ আমি সমগ্ৰ চিপাঝাৰ অঞ্চলত 80টা অমৃত সৰোবৰ আমি খান্দিছোঁ। আৰু এই 80টা অমৃত সৰোবৰ খন্দা এই যিটো নেকি আমাৰ যিটো ৰেকৰ্ড সেইটো অসমত ক'তো নাই। আৰু তাৎপৰ্যপূৰ্ণভাৱে সেই অমৃত সৰোবৰসমূহক লৈ প্ৰধানমন্ত্ৰী মহোদয়ৰ যিখিনি তেখেতৰ মানে মাৰ্গদৰ্শন, সেইখিনি মাৰ্গদৰ্শনৰ উপৰি আমি নিজাববীয়াকৈ কিছু মাৰ্গদৰ্শনৰ সৈতে সংযোগ কৰিছোঁ, যাতে যিটো আমি প্ৰত্যেকে এটা কথা ক'ব পাৰোঁ, সেইটো হৈছে কি যে আৰ্থ সামাজিক বা আৰ্থ পৰ্যটন, যিটো আমি ইক' টুৰিজিম বুলি কওঁ, ইক' টুৰিজিমৰ কাৰণে যাতে সেই সংশ্লিষ্ট আমাৰ যিটো অমৃত সৰোবৰ সেইটো যাতে পৰিগণিত হয়, তাৰ কাৰণে আমাৰ এটা নিজাববীয়াকৈ আমাৰ চিন্তা চৰ্চা আছিল। আৰু সেইখিনি চিন্তা চৰ্চা আমি কামখিনি আগবঢ়াইছোঁ। কিন্তু তাৰ পাছতেই যদি আপুনি ক'ব খোজে যে আমাৰ এই চৰকাৰখনৰ যিটো অসম দৰ্শনৰ এটা গুৰুত্বপূৰ্ণ আঁচনি মই ক'ব লাগিব যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমতে আমাক প্ৰায় 100টাৰো অধিক মন্দিৰত বা নামঘৰত তেওঁলোকে
আগতে 2.5 লাখ টকা আছিলে তাৰপিছত 3 লাখ টকাৰে মন্দিৰবোৰ মেৰামতি নিৰ্মাণ কৰিবৰ কাৰণে আমাক দিছিলে কিন্তু লগে লগে 10 লাখ টকা পৰ্যন্ত দিছিল একগতা আঁচনিত এতিয়া সেই 10 লাখ টকাটো বন্ধ হৈছে কিন্তু এইবাৰ আপুনি জানি সুখী হ'ব সেয়া হৈছে কি যে আমাৰ প্ৰতিটো বুথত 3টাকৈ উপাসনাস্থলী নিৰ্মাণৰ এটা সিদ্ধান্ত এটা কঠোৰ সিদ্ধান্ত তেখেতে লৈছে মাননীয় মুখ্যমন্ত্ৰীয়ে আৰু এই সিদ্ধান্তটোৰ ফলত কি হৈছে যিমানবোৰ আমাৰ উপাসনাস্থলী আছে এই জনজাতীয় হওক বা খিলঞ্জীয়া হওক বা আমাৰ সাধাৰণ মানুহৰে হওক সেই উপাসনাস্থলীসমূহ এতিয়া এটা এটাকৈ নিৰ্মাণ কৰাৰ পৰ্ব আৰম্ভ হৈছে আৰু আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ 219টা আমাৰ উপাসনাস্থলী নিৰ্মাণৰ প্ৰক্ৰিয়া এতিয়া আৰম্ভ হ'ব আৰু 219টা অন্যান্য আমাৰ মানে সমষ্টিত ইমান নাই কিন্তু আমাৰ যেটো সমষ্টিত ডাঙৰ হৈছে আৰু উপাসনাস্থলী আমাৰ চিপাঝাৰতে বেছি আছে আৰু সেই কাৰণে এই দিকটোত বিশেষকৈ অসম দৰ্শনৰ ক্ষেত্ৰতো আমি এটা নতুনত্ব হোৱা বুলি দাবী কৰিব পাৰোঁ সামগ্ৰিকভাৱে চিপাঝাৰ সমষ্টিটোৰ কিছু অংশ পৰিভ্ৰমণ কৰি আমি অনুভৱ কৰিছিলোঁ গ্ৰাম্য অঞ্চলসমূহৰ উন্নয়নৰ যাত্ৰা বিধায়কগৰাকীৰ লগত থকা ৰাইজৰ সুসম্পৰ্কৰ বাবে এয়া যেন সম্ভৱ হৈ উঠিছে চৰকাৰে ৰাইজৰ সুবিধাৰ্থে ৰূপায়ণ কৰা আঁচনিসমূহৰ সফল ৰূপায়ণে গ্ৰাম্য অঞ্চলসমূহৰ ৰাইজক সঁচাকৈ বাৰুকৈ উপকৃত কৰিছে সমগ্ৰ দিনটো আজি চিপাঝাৰত অতিবাহিত কৰিলোঁ বিভিন্ন অঞ্চললৈ যাত্ৰা কৰিলোঁ চৰকাৰৰ যিসমূহ আঁচনি আছে সেই আঁচনিসমূহৰ জৰিয়তে ৰাইজ কিদৰে উপকৃত হৈছে তাক জনাৰ চেষ্টা কৰিলোঁ বিভিন্ন লোকৰ সৈতে কথা পাতি গম পাইছোঁ চৰকাৰৰ যিসমূহ আঁচনি আছে সেয়া যেনে প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক MGNৰেগাই হওক 15 ফাইনেন্সে হওক অসম দৰ্শনেই হওক এই আঁচনিসমূহে তেওঁলোকক যথেষ্টখিনি উপকৃত হৈছে আৰু তেওঁলোক বিকাশৰ দিশে আগুৱাই যাবলৈ চেষ্টা অব্যাহত ৰাখিছে ইয়াকে কৈ আজিৰ খণ্ডৰ পৰা মই তৃষ্ণা শইকীয়া বিদায় লৈছোঁ ধন্যবাদ